মই কিছু কুৱাটো দৃশ্য দেখুৱাবলৈ যত্ন কৰিম ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব প্ৰতিনিধি আমাৰ দৰ্শক চাওক কেনেকুৱা লেতেৰা পানী এই লেতেৰা পানী খোৱাৰ ফলতে ডাৰকা গাঁও পঞ্চায়তৰ প্ৰায় 7খনকে গাঁৱত 14জনকে লোকৰ মৃত্যু হৈছে গোৱালপাৰাত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ কেইবাখনো গাঁৱত আতংকময় পৰিৱেশ 3 মাহত 15জন লোকৰ মৃত্যু 60জনৰো অধিক লোক আক্ৰান্ত যোৱা ডিসেম্বৰ মাহৰ পৰাই 1 নম্বৰ বৰঝৰা নদিয়াপাৰা বামুনডাঙা দুৱাপাৰা তিলাপাৰা আৰু সদ্দামাল গাঁৱত জণ্ডিস সদৃশ এই অচিন ৰোগে সংহাৰৰ সৃষ্টি কৰিছে একেটা পৰিয়ালৰে 2-3জনকৈ লোক আক্ৰান্ত হৈছে এই ৰোগত বৃহস্পতিবাৰেও গিলাঝাৰী গাঁৱত ৰিমসু ৰাভা নামৰ এগৰাকী মহিলাৰ এই ৰোগত মৃত্যু হয় কিন্তু কি এই ৰোগৰ লক্ষণ বেমাৰৰ লক্ষণটো মানে প্ৰথমতে জ্বৰ হয় জ্বৰ হোৱাৰ পিছত মানুহজন খাব নোৱাৰে মানে কাম কৰিব ইচ্ছা নহয় ভাগৰ লাগে সিম্পটমছ গিলা তেনেধৰণে যেতিয়া খাব নোৱাৰে ভূমি হয় উল্টি হয় আৰু পিছত মই যিবিলাক পেচেণ্ট মানে চকুৰে চাইছোঁ নিজে গৈ পেলাই চাইছিলোঁ খুব দুখৰ বিষয় 2-3 দিনৰ ভিতৰতে তাৰ মানুহজন খাব নোৱাৰা হৈ যায় খালে মানে পানী খালে পানী উল্টি হয় তাৰপিছত অন্তিম পৰ্যায়ত তাৰ পেটৰ বিষটো অনুভৱ হোৱাৰ পিছত আৰু মানুহজন নাথাকে এনেকা হয় গাঁওখনত নাই জলজীৱন আঁচনি কেঁচা কুঁৱাৰ পানী সেৱন কৰিয়েই জীৱন নিৰ্বাহ কৰে গাঁওবাসীয়ে কোনো দিনেই পোৱা নাই বিশুদ্ধ খোৱা পানী লেতেৰা পানী সেৱন কৰাৰ ফলতেই এই জণ্ডিস সদৃশ ৰোগৰ আশংকা স্বাস্থ্য বিভাগৰ টিউবৱেলৰ পানীৰ ব্যৱস্থাটো যিহেতু নাথাকে গতিকে বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষবিলাকক সেইটোৱে ধাৰণা কৰিছে হয়তো খোৱা পানীৰ পৰাও মানে হ'ব পাৰে আৰু অঞ্চলৰ ৰাইজৰ মাজত মানে পানীখিনি হয়তো উতলাই ঠাণ্ডা কৰি নোখোৱাৰ এটা হেৰিও থাকে তেনেকুৱা এটা হ'ব পাৰে বুধবাৰে স্বাস্থ্য বিভাগৰ এটা দলে গাঁওকেইখনত উপস্থিত হৈ ৰোগীৰ নমুনা সংগ্ৰহ কৰে বৃহস্পতিবাৰেও গুৱাহাটীৰ পৰা যোৱা স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ দলে ভাগে ভাগে গাঁওকেইখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় গোৱালপাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিত নাথৰ সহযোগত বিশ্বজিৎ দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম